গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আৰু পেজৰ আন এটি সৰু ৰিলচলে। আজি সোমবাৰ, সপ্তাহৰ প্ৰথম দিন আৰু বতৰটো যে ইমান ধুনীয়া কৰিছে ন। যোৱাকালি ৰাতিৰ পৰা আমাৰ ইয়াত বৰষুণ হৈ আছে, আজি ইমান দিন বৰষুণ নাই। আৰু এই বৰষুণৰ বতৰত ঠাণ্ডা ঠাণ্ডা বতৰত ভাবিলোঁ কিবা এটা DIY কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেন্তে চাওঁ বোলো। এইটো যে দেখিছে টেমাটো, ইয়াত মই দৈ আনিছিলোঁ খাবলৈ। ভাবিলোঁ এইটো টেমাটো পেলাই দিয়া নাযাওক, এইটোতো কিবা এটা কৰিব পৰা যাব। চ' মই ইয়াত অকণমান ঘৰত ৱাল পেইণ্টিং কৰি আছে, সিহঁতৰ পৰাই অকণমান কালাৰ কাঢ়ি পেলাই এয়া কৰিলোঁ আৰু পিছফালে এটা দুটাত ফুটা কৰি লৈছোঁ। আৰু তাৰ পাছতে এতিয়া মই লৈ লৈছোঁ এইকেইটা ফেব্ৰিক কালাৰ, এটা হোৱাইট, এটা পিংক আৰু এটা এইটো অৰেঞ্জ কালাৰ। আৰু মই লৈ লৈছোঁ এইডাল যে পূৰা মিহি ব্ৰাছ হয় দেই, এইডাল পূৰা মিহি ব্ৰাছ আপোনাৰ 0 নম্বৰৰ হয়। এই 0 নম্বৰৰ ব্ৰাছডাল মই লৈ লৈছোঁ। আৰু তাৰ পাছতে লৈ লৈছোঁ মই এনেদৰে এডাল জুইচিলাৰ কাঠি, আৰু এনেদৰে মই সৰু সৰুকৈ বিন্দি টাইপত ফুল বনাই গৈ আছোঁ। আৰু খুব সহজ, যাতে দেখিবলৈ ধুনীয়া হয় তেনেকৈ মই বনাই লৈছোঁ, যাতে এইটো মই ভিতৰত ধুনীয়াকৈ সজাই থ'ব পাৰোঁ। আৰু এনেদৰে বিভিন্ন ধৰণৰ কালাৰখিনিয়ে মই মিলাই গৈছোঁ। আৰু শেষত অকণমান গ্ৰীণ কালাৰ টাচ এটা দিছোঁ, যাতে পাত নিচিনা দেখি পায়। আৰু এইটো কেনেকুৱা লাগিছে ক'ব, মোৰ কিন্তু খুব ভাল লাগিছে। আৰু এতিয়া গৈ আছোঁ মই ফাইনেল লুকটো দেখাবলৈ, কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো। আজিলৈ আহোঁ, বাই।